নমস্কাৰ, মই হীৰকজ্যোতি নাথ আৰু আমি এক নতুন যাত্ৰা পৰিয়ালে আজিৰ পৰা প্ৰায় 20 দিনমানৰ আগত নগাঁও ইটাচালিত এজন মেমেৰা গগৈ নামৰ ব্যক্তিক আমি এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু ব্যক্তিজন যিহেতু সামান্য মানসিক আৰু শাৰীৰিকভাৱে অসুস্থ আছিলে আৰু আমি এটা ভিডিঅ' আপলোড কৰিছিলোঁ ফেচবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামত। আৰু আমাৰ ভিডিঅ' দেখি তেওঁলোকৰ পৰিয়ালে প্ৰায় 6 মাহৰ পিছত তেওঁ ঘৰলৈ লৈ যায় জুন মাহৰ 10 তাৰিখে। আৰু বৰ্তমান মেমেৰা গগৈ সুস্থ হৈ উঠিছে আৰু অনাগত দিনত তেওঁ পূৰ্বৰ দৰে সুস্থ হৈ উঠিব বুলি আমি আশাবাদী। আৰু আমি তেওঁৰ পৰিয়ালৰ লোককো অশেষ ধন্যবাদ জনাইছোঁ। আৰু এই সুযোগতে আমি নগাঁও ইটাচালিত থকা বিনীতা বাকো আমি অশেষ ধন্যবাদ জনাইছোঁ। তেওঁ ইমান দিন সেই ব্যক্তিজনক সময়মতে খাদ্যৰ যোগান ধৰি অহাৰ বাবে অশেষ ধন্যবাদ। খাওঁগে মই খাম আপুনি খাওক। হৈ যাব হৈ যাব খাবলৈ ভাল হৈছে নাই? আগতকৈ ভাল পাইছে নাই এতিয়া খাবলৈ? কেনেকুৱা লাগিছে ইয়াত থাকি? ভালে লাগিছে। এইফালে চাই দিবা বাৰু কেমেৰাত। ভাল লাগিছে নাই? ঠিক আছে, ভাল কাম কৰিব লাগিব। ভাইটিৰ কাম কৰিব লাগিব খাই বৈ। ঠিক আছে।